বাইদেউ স্বাগতম জনাইছোঁ আমাৰ চিনাকিটো হৈ লওঁ মই আপোনাৰ পৰিচয়টো মোৰ নাম শ্ৰী হেমপ্ৰভা বৰদলৈ মই সূৰ্যৱতী জন্মদাত্ৰী মই বিনু লস্কৰ সম্পাদিকা আৰু বাইদেউ মিলি আমি তিনিগৰাকীয়ে সূৰ্যৱতী প্ৰতিষ্ঠাকৰ জন্মদাত্ৰী সেইটো ফালৰ পৰা আমাৰ নিজস্ব এটা গৌৰৱ আছে বাহাদুৰি আছে হয় আৰু সেই অনুপাতে আমি সেই বাহাদুৰিতে গোটেই আমাৰ সদস্যসকল গাঁৱৰ পৰা মাতি আনি সদস্যসকল মানে বোৱাৰীবিলাক সাধাৰণতে আহিবলৈ অসুবিধা পায় কিন্তু আমি ইমান ধুনীয়াকৈ বুজাই দিলোঁ ঘৰে ঘৰে গৈ বা কিছুমান বোৱাৰী ওলাইও আহিলে তেওঁলোকক বুজাই দিলোঁ প্ৰত্যেকেই এতিয়া আৰু 10জনী আৰু 20জনীকৈ আনি আমাৰ বহুত সদস্য হ'ল আৰু সেইমতে আমি হিতৈষী কৰিলোঁ আৰু ডিষ্ট্ৰিক্টৰ পৰা যিখিনি ওপৰৰ পৰা কাৰ্যালয়ৰ পৰা যিখিনি আদেশ আহে গোটেইখিনি আমি সম্পূৰ্ণৰূপে কৰিলোঁ কৰাৰ পিছত তেওঁলোকৰ আমি এটা 2টা পুৰস্কাৰ পালোঁ এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ যে সাহিত্য সভাখনত যে সাহিত্য চৰ্চা হ'ব এই সাহিত্যই এতিয়া নগাঁওবাসী ৰাইজৰ যি উঠি অহা প্ৰজন্মক বহু ধৰণে উপকৃত কৰিব পাৰে কেনেকুৱা ধৰণৰ পদক্ষেপ লৈছে যিয়ে এই আহি থকা প্ৰজন্মটোক সাহিত্যৰ প্ৰতি অনুৰাগী কৰি তুলিব আমি বহুত দিনৰ আগতে সাহিত্য সভা দেখিছিলোঁ আৰু এতিয়া আমি ভাবিলোঁ আমি নিজে আনিম কিয় আনিম উঠি অহা প্ৰজন্ম সাহিত্য সভা বোলে সেই চকৰিটো দেখা পায় হয়নে বা কিবা কিবি বজাৰ দেখে আমি আলোচনা কৰিলোঁ যে আমি এনেকৈ তেওঁলোকক সাহিত্যৰ বিষয়ে কিবা এটা মুখেৰে কোৱাতকৈ বাস্তৱিকত দেখুৱাই দিওঁ যে সাহিত্যৰ ৰথীবিলাকে কেনেকুৱা ধুনীয়া ভাষণ দিয়ে আৰু সেই ভাষণত আমি কি পোৱা যায় কি পাম আৰু আমি কেনেকুৱা হ'ব লাগিব উঠি অহা ল'ৰা ছোৱালীবিলাক তেনেকুৱা ধৰণৰ কথা বতৰা আমি আলোচনা কৰি সেই উদ্দেশ্যে আমি তেখেতসকলক শৰাই বঁটা দি আনিলোঁ ধন্যবাদ জনাইছোঁ এটা হাত চাপৰি বজাই কি গাব আপুনি গীত গাব নেকি কিবা অসম সাহিত্য সভাৰ 10ম বিশেষ বাৰ্ষিক অধিৱেশনৰ 3দিনীয়া কাৰ্যসূচীৰ উপৰিও 31 ডিচেম্বৰত প্ৰয়াত দীপালী বৰঠাকুৰ বাইদেউৰ সোঁৱৰণিত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে চেনাই মই যাওঁ দেই অনুষ্ঠানটোৰ নাম মোৰ নাম টুনটুনমণি বৰদলৈ মই সূৰ্যৱতী শাখাৰ আজীৱন সদস্য আৰু সাংস্কৃতিক বিভাগ অসম সাহিত্য সভাৰ সাংস্কৃতিক বিভাগৰ সহকাৰী সম্পাদিকা লীলাৰ চকুৱালী বাটত লীলাৰ মাকু সৰি পৰে তামোলৰে উলি মূৰাই জনী উলি তামোলৰে পুলি মূৰাই জনী উলি তামোলৰে পুলি দীঘলকৈ উৰণি নলমাই জনী গৰাকী লাগখি বুলি মূৰাই জনী গৰাকী লাগখি বুলি জৰা মূৰাই জনী জাৰণি মাজৰে জৰা মূৰাই জনী জাৰণি মাজৰে জৰা আমি এটা গীত নৃত্যৰ মাজলৈ গুচি গৈছোঁ এইবাৰ আমি কটককৈ সুধি দিম দেই সকলোৰে উপস্থিতিত এইটো হৈছে যে মাক জীয়েক শাহুৱেক বোৱাৰীয়েক আপেল আনিলে বজাৰৰ পৰা 3টা মাত্ৰ কিন্তু সমানে খাইছে কোনো কাকো কাটিবলগীয়া হোৱা নাই আপুনি কিবা ভাবিছে নেকি মই ভাবিছোঁ মাক হ'ল মাক জীয়েক শাহুৱেক বোৱাৰীয়েক মাক হ'ল এই কি বুলি কয় জীয়েকৰ মাক শাহুৰ বোৱাৰীজনীৰ শাহু মাক একেগৰাকী মানে মাক এজনী শাহুৱেক এতিয়া মোৰ বোৱাৰীয়ে মোক শাহু বুলি কয় কিন্তু মোৰ ছোৱালীজনীয়ে মোক মা বুলি কয় মানে শাহুৱেক এজনীয়ে মাকো এজনীয়ে মানে শাহু আৰু মাক এজনীয়ে ঠিকে আছে আপোনাকে এই প্ৰশ্ন মোকে দি দিলে এইবাৰ উপহাৰ এই সেৱা ধৰিছোঁ আৰু এই অহাবাসী ৰাইজক ইমান ধুনীয়া আদৰণি আপোনালোকৰ মানে আয়োজন খুব ভাল লাগিছে শুদ্ধই হৈছে যে মাক আৰু শাহুৱেক এজনীয়ে হয়নে বাৰু এইটো সম্পূৰ্ণ শুদ্ধ দিয়াৰ কাৰণে এটা হাত চাপৰি হৈ যাওক মোক সেইদিনা এটা মানুহে পাই পেলাই কৈছে যে হেৰি তইনো কৰিবি কি তোৰ বাপেৰে বিয়া পাতিছে মোৰ বাপেৰৰ যি মই বোলো এইটো দেখি ডাঙৰ এই সম্বন্ধটো কি তইনো কৰিবি কি তোৰ বাপেৰে বিয়া পাতিছে মোৰ বাপেৰৰ যি এটা মোৰতো লাগিল খেলি মেলি ই বা কি এইটো কোন বাৰু মামাকৰ ল'ৰা মামাকৰ ল'ৰাই ক'ব তোৰ বাপেৰে বিয়া পাতিছে মোৰ বাপেৰৰ যি তেনেহ'লে মোৰ সম্বন্ধটো কি হ'ব মোমাই ভাগিন এটা হাত চাপৰি হ'ব লাগে এইটো
মোমাই ভাগিন এটা সুন্দৰ এই সম্বন্ধবিলাক আমি শুনি আছো আজি সম্বন্ধবিলাক আমাৰ অত্যন্ত জৰুৰী হয়নে আজিকালি নাইকিয়া হৈ গৈছে সব আন্টি বুঢ়া হ'লেও আজিকালি আন্টি বুঢ়া মানুহকো আন্টি ডেকা মানুহকো আন্টি সব আন্টি কিন্তু আমাৰ অসমীয়া ভাষাত একেবাৰে সম্বন্ধবিলাক পোনা পোনা হৈ আছে আইতা বুঢ়া হ'লে আইতা তাৰপৰা দেউতাকতকৈ ডাঙৰ হ'লে বৰদেউতা আকৌ বৰমা জেঠাইও বেলেগ পেহীও বেলেগ ধুনীয়াকৈ আমাৰ সম্বন্ধতে মিতিৰটো ওলাই সম্বোধনতে ওলাই যায় কিন্তু এতিয়া নাই এতিয়া চব কি কৈ দিয়ে আমাৰ যিটো প্ৰাচাত্যই কি কৈ দিয়ে আন্টি আংকল এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে ইংৰাজী পঢ়িবলৈ গৈ চবকে কয় বুঢ়াজনকো আকৌ আগতে মানে আমি শুনিছিলোঁ দেউতাহঁতে আই পিতাই তাৰপিছত মাটো ভালেই হৈ গ'ল মাটো এটা পবিত্ৰতা আহিয়ে যায় ভাৱটো তাৰপিছত আকৌ লেম মম এইবিলাক আহিছে এতিয়া মামী কয় সিদিনা অলপতে মোৰে অলপ খেলি মেলি হ'ল কৈছে মামী আহিছে লগত মই বোলো তোমাৰ মামী দেউৰা এনেকৈ ক'লোঁ বোলে নহয় মোৰ মা আহে মাক মামী বুলি কোৱা এনেকৈ ক'লোঁ ল'ৰাটোক অলপমান ডেকা ল'ৰাই ভাল এনেকুৱা ল'ৰা এটা মই বোলো তুমি কাৰ লগত আহিছা বোলে মামীৰ লগত আহিছোঁ তোমাৰ মামী দেউৰা এনেকৈ ক'লোঁ বোলে নহয় বোলে মোৰ মা আহে মাক মামী বুলি ক্লিয়াৰিফিকেশ্যন দিবলগীয়া হৈছে তোমাৰ মানে মামী দেউৰা মই মামী দেউৰা কিয় নক'ব সেই মামী দেউৰাটোতহে মামীটো আহে তাৰপিছত উভতাই ল'ৰাটোৱে ক'লে নহয় মোৰ মা হয় নেকি তুমি তেনে মাক মামী বুলি কোৱা এইটো কিন্তু এটা ডাঙৰ কথা মই এতিয়া এইটো বাইদেউক সুধিম দেই এইখিনি যে কথা পাতিছোঁ এয়া সাহিত্যৰ কথা হয়নে নহয় হয় সাহিত্য এইখিনি জাগৰণ আনিব লাগে নে নালাগে আনিব লাগে আমাৰ যিবিলাক হেৰাই যাব ধৰিছে এতিয়া ফকৰা যোজনাৰ পৰা আৰম্ভ কৰি বিহুগীত বৰগীত বা লোক সংস্কৃতি যিবোৰ লোকগীত আছে বিয়ানাম আছে আইনাম আছে এইখিনি আমাক লাগে নহ'লে এইখিনি বনগীত হৰিনাম এই সকলোখিনি লোকগীত এই গোটেইখিনি লগ লাগিলেহে আমাৰ সাহিত্যৰ ভঁৰাল হ'ব আমাৰ হয়নে হয় বাইদেউ কি কয় হয় বৰ্তমান প্ৰজন্মইতো এতিয়া ধৰক সম্বন্ধবিলাক একো বুজিয়ে নাপায় তেওঁলোকে ধৰক এই যিবিলাক ইংৰাজী শব্দ কোৱা হ'ব সেইটো কাৰণে তেওঁলোকে একো বুজি নাপায় আৰু আগতে আমি যেনেধৰণে চলিছিলোঁ সেইবিলাক ক'লে এতিয়া ল'ৰা ছোৱালীয়ে মানে সাধু কোৱা নিচিনা পায় এইবিলাক হয়নে বাৰু এইটো হয়নে বাইদেউ আহক অকণ আগুৱাই আহকচোন এই বাইদেৱে এটা ধুনীয়া হাঁহি এটা মাৰি দিব দেই মিচিকীয়া হাঁহি কেনেকৈ মাৰে বৰ ডাঙৰ প্ৰশ্ন কৰিলে এতিয়া বৰ ডাঙৰ প্ৰশ্ন বাইদেউ চাগে ইমান মিচিকীয়া নাহাঁহে মিচিকীয়া হাঁহিটো মানে কি এনে অকস্মাত আহি যায় এনেকে ক'লে কিন্তু মাৰিব নোৱাৰি অসুবিধা হয় লাগিব মানে মিচিকীয়াটো কেতিয়া ব্যৱহাৰ হয় মিচিকীয়া কেতিয়া ব্যৱহাৰ মানে কোনোবা কিবা এটা কথা ক'লে আনন্দৰ কথা ক'লে তেতিয়া মিচিককৈ দিলোঁ আৰু হাঁহি এটা মাৰি আৰু হাঁহিটোৱে বহুত দুখ ক্ষমা কৰে হয়নে হয় দুখ ক্ষমা কৰে বহুত দুখ কাঢ়ি লৈ যায় হয় আজিকালি মানে বাইদেউ আৰু এটা কথা মন কৰোঁ মই সকলোকে ক'ম আৰু এই যে মজিয়াখন আমাৰ ভাতৰ পাতৰ মজিয়াখন সেই মজিয়াখনটো এতিয়া বহুততে আৰু ডাইনিং হোৱাৰ পৰা হয়নে বাইদেউ অনুভৱ কৰেনে আমি কিতাপে কৈছিলে যে দীননাথ বেজবৰুৱা যেতিয়া বহি লক্ষ্মীনাথ বেজবৰুৱাৰ ঘৰখনত মজিয়াত বহিছিলে এই হাতীখুজীয়া বানবাতি হাতীখুজীয়া বাতি লৈ পেলাই আঞ্জাবোৰ খাইছিলে তৰকাৰী আঞ্জা এইবোৰ যে খাইছিলে হয়নে বাৰু সেই মজিয়াখনত এখন ডাঙৰ আমাৰ এই মিটিঙে আৰু এখন ডাঙৰ সভাই বহিছিলে এতিয়া অনুভৱ কৰেনে সেইবিলাক কথা অনুভৱ কৰে আমিতো হাতীখুজীয়া বাতি দেখাই নাই সেইবিলাক এতিয়া আজিকালি ডাইনিঙত বহি ভাত খায় মানুহে এতিয়া আহি থকা ল'ৰা ছোৱালীবোৰ যিবিলাক সৰু সৰু ল'ৰা ছোৱালী উঠি আহিছে সিহঁতে পাবগে জানো এইবিলাক আমিয়ে পোৱা নাই সিহঁতি কেনেকৈ পাব সাধু কথা হ'ব আমি মজিয়া বহুত দিনলৈকে ব্যৱহাৰ কৰিছিলোঁ তাৰমানে যেতিয়া টেবুল চনটো মোৰ মনত নাই কিন্তু আমি আগতে মজিয়াতে খাওঁ আৰু আমাৰ মজিয়াখন মানে সম্পূৰ্ণ মানে বেলেগে থোৱা আৰু তাত যিকোনো মানুহ প্ৰৱেশ কৰিব নোৱাৰে তাত ভাত খোৱাৰ সময়ত সেই পাইছোঁ আমি মুচি কাচি আমি আজি সাহিত্যৰ এই ক্ষেত্ৰখন জোঙাল বলহু সমন্বয় ক্ষেত্ৰলৈ ওলাই আহিলোঁ আৰু ইয়াত আমি বিভিন্ন ধেমালিৰ চলেৰে এটা গাম্ভীৰ্যপূৰ্ণ দিশ উন্মোচন কৰিবলৈ চেষ্টা কৰিলোঁ সকলোৰে মুখে মুখে বিয়ানাম হৰিনাম আৰু আনন্দৰ ধ্বনি কিন্তু তাৰ মাজত লুকাই আছে আমাৰ এটা সাহিত্যৰ যি অৱনতি ঘটাৰ কিছু কথা যি এতিয়া বৰ্তমান প্ৰজন্মই নেদেখা নুশুনা কিছু কথা আমি ইয়াত পাতিবলৈ যত্ন কৰিছোঁ তাৰ বাবে সহযোগিতা কৰিলে
ৰহাবাসী ৰাইজে আৰু এইসকলৰ মাজতেই মই আজি এক্সকিউজ মি বিশেষ অনুষ্ঠান কটাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট জ্যোতি শইকীয়াৰ সৈতে মই পুনৰ আপোনালোকক লগ পাম এইখিনিতেই আপোনালোকৰ পৰা বিদায় লোৱাৰ সময় হৈছে সেয়েহে মই সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু এটি সমবেত সংগীত